নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ বন্ধাকবি দুপৰীয়াৰ সাজ। এতিয়া তেল গৰম কৰি অলপমান জিৰা দি দিছোঁ, জলকীয়া দি দিছোঁ, শুকান জলকীয়া তেজপাত দি দিছোঁ। তাৰপিছতে এতিয়া অলপমান আদা দি দিছোঁ। এতিয়া অলপমান ভাজি ল'ম এইখিনি ভাজি লোৱাৰ পিছত অলপমান হালধি দিছোঁ, অলপমান নিমখ দি দিছোঁ। এতিয়া অকণমান এইখিনি লাৰি অলপমান ধনিয়াৰ গুড়ি দি দিছোঁ। ধনিয়া গুড়ি দিয়াৰ পিছত অলপমান জলকীয়াৰ গুড়ি দি দিছোঁ। এতিয়া মই কাটি ৰখা বন্ধাকবিটো দি দিম। বন্ধাকবিটো দি দিছোঁ। বন্ধাকবিটো অলপমান তেলত ভালকৈ ভাজি লৈ অলপমান লাৰা কৰি দিছোঁ। তাৰপিছত মই মটৰ কেইটামান দি দিম। মটৰ দিলে ভাল লাগে খাবলৈ। মই মটৰকেইটা ধুই ৰাখি দিছোঁ। এতিয়া বন্ধাকবিটো অলপমান ভাজা হৈ গৈছে। এতিয়া মটৰটো দি দিছোঁ। মটৰটো দিয়াৰ পিছত অলপমান লাৰি দিম। তাৰপিছত অলপমান মিক্স কৰি দিম আৰু মিক্স কৰি দিয়াৰ পিছত এতিয়া অলপমান আকৌ ভাজি থাকিম এনেকৈ ঢাকনি দি ভাজাৰ পিছত এতিয়া ঢাকনি দি দিম। ঢাকনি দিয়াৰ পিছত এতিয়া আকৌ আধা ভাজা হৈ গৈছে। এতিয়া অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলা দিলে অলপমান ভাল লাগে খাবৰ কাৰণে। মোৰ আপোনালোকৰ কেনেকুৱা লাগে নাজানো। কেতিয়াবা বনালে এনেকুৱা কৰি বনাই খাই চাব পাৰে আপোনালোকে। এতিয়া হৈ গৈছে মোৰ বন্ধাকবি আৰু 5 মিনিট পিছত হৈ গৈছে। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। টাটা বাই বাই।